गुवाहाटी महानगर में चोरी डकैती की बढ़ती घटनाओं ने लोगों की नींदें उड़ा रखी हैं। शहर में पुलिस को ओपन चैलेंज देते हुए चोर डकैतों का यह दल एक के बाद एक वारदातों को अंजाम दे रहे हैं। कल रात चोरों ने जनकपुर के पत्रकार कॉलोनी में अपना हाथ साफ किया है। हाउस नंबर 34 के 2 किराए के मकानों में चोरों ने लूट की वारदात को अंजाम दिया है। इस दौरान कैश, सोने के आभूषण लेकर चोर फरार हो गए। फिलहाल भगदत्तपुर पुलिस ने जांच जारी रखा है। मेला चलि আছে ন খানাপাৰা তাত আমি মেলা চাবলৈ গৈছিলো 7:30 বজাত। তাৰ পিছত আমাৰ ৰুমটো আহি চাই যে আমাৰ তলাটো ভঙা আৰু আমাৰ এইবোৰ সব মানে খোলা আছে। ইয়াত মোৰ কানৰ সোণা সব আছিলে, মানে সোণৰ বস্তু সেইবোৰো নাই। মোৰ মানে বিয়াৰ মানে মোৰ ঘৰৰ পৰা দিয়াই আছিলে কানৰ সোণাও। এনে কানৰ সোণাযোৰ 45,000 টকা মানে বনোৱাতে লৈছিলে আৰু ৰূপৰ বস্তু মানে নিয়া নাই। ৰূপৰ বস্তুবোৰ সেনেকৈ থৈ গৈছে। কানৰ নিছে এনেকে কেঁচা সোণৰ বস্তু আছিলে লৈ গৈছে। আধা ঘণ্টাৰ ভিতৰত মই আহি চাওঁ তলাটো খোলা আছে। মই বোলো ভুলতে তলাটো মাৰা নাই চাগে, চাওঁ যে আহি কিনে চাওঁ এই বস্তু এনেকৈ আছে। পইচা আছিল, অলপ পইচাখিনি নিছে। কেছ পইচা আছিল। কিমান মান আছিলে? মোটামুটি 7,000 মান আছিল। নহয়, এইটো একলে মোৰ দুটাকৈ ভাৰতীয় বাসগৃহ দুটা লৈছে। ইয়াৰ পূৰ্বেও হৈ আছে, ইয়াৰ আগতে হৈছে একবাৰ।